ইমান সৃষ্টি ৩৮,০০০ গান চিনেমা আৰু সবচে ডাঙৰ কথাটো আটাইতকৈ যদি কোনোবাই ভয় খাইছে তেওঁৰ আদৰ্শটো তেওঁ যে এখন মানুহত ভেদাভেদহীন সমাজ সাম্প্ৰদায়িকতাহীন এখন সমাজ গঢ়িব খুজিছে সেইটোক সেই আদৰ্শক ভয় খায় তেওঁ প্ৰকৃতিৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা গছ নাকাটিব পশু পক্ষীৰ প্ৰতি মৰম আৰু দয়া এইবোৰহে তেওঁৰ তাত মহানতা শক্তি সেইটোক মানে বেছি ভয় খাইছে কা বিৰোধী গণ আন্দোলন কা জাপি দি অসমক অন্যায় কৰা হৈছে এইবোৰ আদৰ্শ এই সংগ্ৰামৰ প্ৰতি বহুতে ভয় খাইছে কাৰণ সেইবোৰ মানুহৰ মাজত জীয়াই থাকিব তেওঁৰ সৃষ্টিশীলতা জীয়াই থাকিব তেওঁৰ আদৰ্শ তেওঁৰ জাতীয় চেতনা তেওঁৰ দৰ্শন এইবোৰেহে মানুহৰ মাজত সমগ্ৰ পৃথিৱী কিয় হৈছে আজি CNN BBC কিয় তেওঁলোকে হেৰি কৰিছে বাতৰি সম্প্ৰচাৰ কৰিছে কিয় সমগ্ৰ আমেৰিকাৰ ছিংগাৰ মিউজিক কম্প'জাৰে তেওঁৰ কথা কিয় কৈছে গান কিয় গাইছে গ্ল'বেল লেভেলত তেওঁক ট্ৰিবিউট কৰি তেওঁক সোঁৱৰি কিয় গান গাইছে বিভিন্ন গান কিয় গাইছে কিয় ৰবীশ কুমাৰে কৈছে যে মই এদিনো গম নোপোৱা জুবিনক আজি গম পায় মানুহক যে সহায় কৰে পৰোপকাৰ মানুহৰ দয়ালু দৃষ্টিভংগী মানৱতাবাদ এইবোৰৰ শক্তি হিংসা সাম্প্ৰদায়িকতা হত্যা ভেদাভেদ ঘৃণা এইবোৰতকৈ বহুত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিবোৰ এজেণ্ট মেলিছে মাৰ্কেটত এইবোৰ এজেণ্টকো নিয়ন্ত্ৰণ কৰক বুজাই দিয়ক পৃথিৱীত জয় মানৱতাৰহে হয়।